নমস্কাৰ মই অংকিতা শইকীয়া আজি মই আপোনালোকৰ ওচৰলৈ আহিছো এটা খুব সুন্দৰ ইউটিউব চেনেল চিনাকি আৰু আপোনালোকে সকলোৱে লাইক কৰিব কমেন্ট কৰিব আৰু তলত যোনটো বেল আইকন থাকে হেতু প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু চাই থাকিব চিনাকি অংকিতা বা আপোনাৰ প্ৰিয় খাদ্য আপুনি কি খায় প্ৰিয় খাদ্য মোৰ মায়ে বনোৱা সব খাদ্যই মোৰ ভাল লাগে বিশেষকৈ মাছৰ টেঙা আঞ্জাটো মোৰ মায়েও খুব ভাল বনায় মোৰ শাহুও খুব ভাল বনায় আৰু মটন মই আকৌ এটা বস্তু ভাল পাওঁ মানে স্কিন থাকা যোনটো ছাগলী হেতু মটনটো মই ভাল পাওঁ খাই গতিকে প্ৰিয় খাদ্য হে আৰু মায়ে বনোৱা সব খানাই মোৰ ভাল লাগে আৰু আপুনি মানে বনাই মেলি কেনেকুৱা ভাল পায় নে বনাই মই ভাল পাওঁ খুব বেছি বনাব নাজানো কিন্তু বেয়া হলো ভাল হলো মই বনাই ভাল পাওঁ কিন্তু কেতিয়াবা আমাৰ এতিয়া এটা সেগমেন্ট আছে হাতৰৰ আপোনাৰ সোধা যাব এটোত মই একেবাৰে জিৰো বাৰু একো নাই কোৱা দুটা হদিম তাৰে আপুনি উত্তৰ দিব বুলি আমি ভাবিছো আৰু প্ৰথমটো হৈছে আলিয়ে আলিয়ে যায় মোৰ ডাঙি ডাঙি চাই আলিয়ে আলিয়ে বেজি বাহ ইয়েস 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 পাৰিলে আৰু সেকেন্ডটা আছে আৰু এটা সুধিছো আপোনাক আমৰ গছত চামৰ পাত এইডাল গছত 32টা পাত আমৰ গছত চামৰ পাত এইডাল গছত 32টা পাত ইজি কিন্তু এইটো একদম ইজি হয় নেকি আমৰ গছত চামৰ পাত এইডাল গছত 32টা পাত এনসাৰটো আমাৰ লগতে আছে কিন্তু মানুহৰ লগতে আছে হিমানটো দি দিছো আৰু চুলি ভাবিছা ভাবনি মানে আমাৰ লগত মানে কি আৰু বডিত নাই মানে আমাৰ লগতে মানুহৰ লগতে থাকে আৰু ইমানখিনি দি দিছো আৰু 32টা পাত হে নাজানো হাত দাঙিছো হাত দাঙি দিছো দাঁত 32টা চলিলে গৈছিলে কিন্তু আচ্ছা এবাৰ মই এটা সুধিম হলনে অলপমান চেঞ্জ কৰিছো বাৰীত কাহে ওলাই নাহে কোঠাৰ হা আপোনাৰ টাইম লাগে আপোনাক এটা আমি বাক্য এটা দিম আপুনি বাক্যটো 3বাৰ স্পিডত ক'ব লাগে আচ্ছা কৈ থাকে আপোনাক যেহেতু এখিনি মানে জড়িত থাকে আপোনাক কৈ দিছো 3বাৰ খালি স্পিডত কৰিব আৰু আলু পিটিকিলে পিটিকিব নিপিটিকিলে নিপিটিকিবি আলু পিটিকিলে পিটিকিবি নিপিটিকিলে নিপিটিকিবি আলু পিটিকিলে পিটিকিবি নিপিটিকিলে নিপিটিকিবি আলু পিটিকিলে পিটিকিবি নিপিটিকিলে নিপিটিকিবি ও বাহ বঢ়িয়া আৰু হেকত অংকিতা বা আপোনাৰ পৰা মানে জানিম নিউ প্ৰজেক্ট বুলি ক'ব গ'লে এনেটো মই জুলাইত এতিয়া থিয়েটাৰ গৈ আছো ইতিহাস থিয়েটাৰ অসমবাসী ৰাইজে মোক বহুতে কমেন্ট দিছে বহুতে লিখিছেও সোশ্যাল মিডিয়াত যে মোক এক বছৰ মিছ কৰিছে ভ্ৰাম্যমানত গতিকে মই তেওঁলোকক ধন্যবাদ জনাইছো যে মোক মিছ কৰিছে মই ভবাই নাছিলো মোক যে মিছ কৰিব তাৰপিছত গতিকে জুলাইৰ পৰা মই ইতিহাস থিয়েটাৰত মোক দেখা পাব তাৰপিছত থিয়েটাৰ শেষ কৰি মই ভাবিছো কিবা কিবি কাম কৰিম কিছুমান এনেকুৱা কাম কৰিম ভাবিছো যোনবিলাক নেকি মানে কম কৰিম কিন্তু সিলেক্টেড কাম কৰিম গতিকে সেইবিলাক সময়ে সময়ে জনাই যাম অংকিতা বা আপুনি আমাৰ মানে বন্ধুসকলক এটা মেছেজ আপোনাৰ ফালৰ পৰা প্ৰথমতেতো মই কওঁ যে এইটো যোনটো তোমালোকৰ গ্ৰুপটো এই পেজ কিছুমান খোলাৰ ক্ষেত্ৰত বহুত মানুহৰ কিছুমান কষ্ট লুকাই থাকে প্ৰথমতে মই তোমালোকক ধন্যবাদ দিছো যে এনেকুৱা এটা পেজ তোমালোকে লৈ আগবাঢ়িছা আৰু দুই নম্বৰ কথাটো হৈছে কি সকলোৱে লাইক কৰক কমেন্ট কৰক সাবস্ক্ৰাইব কৰক সেইখিনি কৰিলেহে তেওঁলোক সফল হ'ব প্ৰথম কথা আৰু দুই নম্বৰ কথা হৈছে মই ভাবো প্ৰথমে নিজেই সাফা হৈ থাকিব লাগে নিজৰ চাৰিওফালটো সাফা কৰি ৰাখক তেতিয়া গুটেই নিজেই যদি নিজৰ ঘৰখন সাফা কৰি ৰাখে প্ৰত্যেকই ঘৰখন সাফা কৰোতে কৰোতে আমাৰ অসমখন আমাৰ ওচৰপাজৰ গুটেই জায়গাখিনি সাফা হৈ থাকিব গতিকে সদায় সাফাকে থাকক জায়গাখিনি ওচৰপাজৰ জায়গাখিনি সাফাকে ৰাখক আৰু মাক দেউতাকক সদায় সন্মান কৰক হেখন অংকিতা আপোনাক বহুত ধন্যবাদ দিছো যেহেতু আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক ইমান কম সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ দিছো থ্যাংক ইউ